ইয়াৰ পিছত মই সমাখন জনাৰ কাৰণে ধৰ্মশালা নামেৰে এটি ভৱন নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। Elected member ৰাম সীতা মন্দিৰ এই ৰাম সীতা মন্দিৰত যিজন বাবা বহুত দশকৰ পৰা দশক ধৰি ইয়াত আছিলে তেখেতৰ অন্তিম সময়ত ইয়াৰ ভূমিখিনি আমাৰ চৰকাৰক তেখেতে দি গৈছিলে আৰু কৈছিলে যে ইয়াত কিবা এটা ভাল অনুষ্ঠান কৰক আৰু মন্দিৰটো অলপ ৰক্ষণাবেক্ষণ দিব লাগে। তো সেই হিচাপে যোৱা বছৰৰ পৰা আমি চিন্তা কৰি আছিলোঁ যে ইয়াত সকলোৰে লাভ হোৱা সকলোৰে ভাল কিবা এটা কাম কৰিব লাগে আৰু ইয়াৰ পিছত আমি সিদ্ধান্তত আহিলোঁ যে ইয়াত বিবাহ ভৱন এটা কৰি দিয়া হ'ব। তেতিয়া ওচৰে পাজৰে দুখীয়া মানুহ বা যিসকলৰ নিজৰ ঘৰত তেনেকুৱা স্পেচ নাই ইয়াত আহি কৰিব পাৰিব, কিন্তু সেইটো অলপ টাইম ল'লে। ফাইনেলি 1 কোটি টকা ইয়াত চেংচন কৰিলোঁ আৰু প্ৰেমস্থল ধৰ্মশালা বুলি পেলাই এটা ভৱন বনোৱাৰ কাৰণে ঠিক কৰিলোঁ, য'ত বিভিন্ন সভা হ'ব পাৰিব, ধৰ্মীয় বিভিন্ন কাৰ্য যে এইবিলাক কৰিব পাৰিব আৰু বিবাহো কৰিব পাৰিব। তেনেকুৱা কৰি পেলাই সেইটো কৰা হৈছে আৰু 1 বছৰৰ ভিতৰত নিৰ্মাণৰ কামটো কমপ্লিট কৰাৰ কাৰণে টাৰ্গেট লোৱা হৈছে। আৰু ইয়াৰ লগতে তেখেতৰ আত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাই আৰু এই মন্দিৰখনত ইমান দিনৰ পৰা যিসকলে লাগি আছে মই সকলোকে ধন্যবাদ জনাইছোঁ। আমি নেক্সট ষ্টেপত মন্দিৰৰ কেনেকৈ ডেভেলপমেণ্ট কৰিব পৰা যায় সেইটো একেলগে স্থানীয় কমিটি স্থানীয় নেতৃবৃন্দ চবৰ লগতো কথা পাতি কিছুমান ইয়াত কাম কৰিম, যিটো নেকি মন্দিৰখনো আমি ডেভেলপ কৰিবৰ কাৰণে। আজি বিশেষকৈ আমাৰ কি আছে দলীয় কাৰ্যসূচী আছে ইয়াতে দুটামান, সেইটো কৰিম আৰু বাকী বাক্সা ডিষ্ট্ৰিক্টত আছে, বেলেগ বেলেগ জেগাত আছে। কিছু বিজনীৰ সকলো ৰাইজক মই নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও দিনে নিশা দেখিছোঁ মই বিজনীৰ আমাৰ সাংবাদিকসকলে বহুত কষ্ট কৰে। আপোনালোকলৈ স্পেচিয়েলি মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আমি ৰাম সীতা মন্দিৰত আছোঁ। প্ৰভু শ্ৰীৰাম ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোক সকলোকে বিজনী অঞ্চলৰ ৰাইজক নতুন বছৰত যাতে খুব ভালে ৰাখে, ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।